বৰভাগৰ বগলছ ৰোড চকত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা এল্টো আৰু মালবাহী টাটা ডিআইৰ মাজত মুখামুখি সংঘৰ্ষ কালি নিশা 9 মান বজাত হৈছে দুৰ্ঘটনাটো টাটা ডিআইখনৰ চালক সহ কেইবাজনক গুৰুতৰভাৱে আহত এখন ব্যৱসায়িক প্ৰতিষ্ঠানো সম্পূৰ্ণ বিধ্বস্ত হৈছে আহতসকলক নিশাই নলবাৰী মেডিকেল কলেজত ভৰ্তি কৰায় উল্লেখ্য যে ৰণাকুছিৰ ফালৰ পৰা তীব্ৰ বেগত অহা AS 01EX0335 নম্বৰৰ এল্টো গাড়ীখনে ঘগ্ৰাপাৰৰ ফালৰ পৰা অহা ASFC 5059 নম্বৰৰ টাটা ডিআই খনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আহতসকলক নিশাই নলবাৰী মেডিকেল কলেজত ভৰ্তি কৰায় কি হৈছে আপোনাৰ কি আছিল দোকানখনত পুৰা ভাঙি গৈছে আৰু নহয় কি মাল আছিল দোকানখনত মাল আলমাৰি চালমাৰি আছিল আৰু কিবা কিবি আছিল দোকানৰ সামগ্ৰী আছিল কিবা সকলো শেষ হৈ গৈছে আপোনাৰ সেই সময়ত দোকান বন্ধ আছিল নে খোলা আছিল বন্ধ আছিল দোকান বন্ধ আছিল কিমান সময়ত বন্ধ কৰে দোকান এনে 8টা বজাত বন্ধ কৰি দিওঁ আমি 8টাৰ পিছত হৈছে 8টাৰ পিছত হৈছে 9 বাজি গৈছে নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড